স্মৃতিবোৰ জুবিনৰ লগত মোৰ আহে। মই আৰু বিশেষ নকওঁ, মোৰ চকুলৈ আহি যায়। আজি আমি মৰিয়নিৰ নকছাৰীলৈ আহিছিলোঁ। জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি তেওঁলোকে আয়োজন কৰিছিলে আৰু আজি আমি এজন ব্যক্তিক লগ পালোঁ, একেবাৰে জুবিনদাৰ পুৰণা বন্ধু নহয় জানো? মই 90 দশকত তেখেতক লগ পাইছিলোঁ। NK প্ৰডাকশ্যনত মই আছিলোঁ, কৰ্মচাৰী আছিলোঁ। তেখেতৰ অনামিকাৰ পৰাই মই তেখেতৰ লগতে 9 বছৰ কাল কটাইছিলোঁ। মই আচলতে আমি সদ্যহতে টিভিৰ স্ক্ৰীণত বা আমি যিসমূহ লোকক দেখা পাই থাকোঁ জুবিন গাৰ্গৰ লগত বা এতিয়া যিসকল শিল্পী আছে শেষত পিছত আহিছে, মানে পিছত, কিন্তু এই পুৰণা মানুহখিনিক আচলতে এওঁলোক অন স্ক্ৰীণত নাহে কেতিয়াও, এওঁলোকক কোনেও চিনি নাপায়। কিন্তু আজি ময়ে চাগে সৌভাগ্যৱান নেকি এওঁক আজি লগ পাই গ'লোঁ। কওকচোন NK প্ৰডাকশ্যনত থকা দিনৰ কথাবোৰ অকণমান কওকচোন। জুবিনে আৰু তেতিয়া ঘৰৰ পৰা আহি এনেকৈ প্ৰায় এনে ষ্টাইলতে থাকে আৰু এনেকৈ চাদাও খায় নহয়, চাদা অকণমান দিওঁ আৰু মোক কয়, খুৰাক কচোন টকা 100 দিবলৈ। মই আৰু খুৰা টকা 100 বিচাৰিছে, দি দিওঁ। তাৰপিছতে আৰু কবি দেৱতাক কবি টকা 2000 লাগে। তাৰপিছতে অকণমান দেৰি পিছত চাদা খালে আৰু ই ক'ত গ'ল মই গমেই নাপাওঁ আৰু। তাৰপিছত নাই আৰু 2 দিনৰ পিছত পাওঁ। তাৰপিছত মোক সোধে যে হেৰি নহয়, মোৰ ছাইডটো কেনেকুৱা চলিছে, কোন ছাইড চলিছে বুলি কয়। মই তেতিয়া কওঁ ডিব্ৰুগড় ছাইডটো ভাল চলি আছে দেই, লখিমপুৰটো ভাল চলিছে, গুৱাহাটী ছাইডটো মই ক'ব নোৱাৰোঁ, দেৱতাহে গম পায়। তেতিয়া মানে আপুনি সাংস্কৃতিক জীৱনৰ লগৰী আছিলে নে জুবিনদাৰ, নে আপুনি একেলগে সহপাঠী আছিলে? সহপাঠী আৰু মই মাৰ্কেটিং মেনেজমেণ্টো কৰিছিলোঁ। আছিলোঁ 90 দশকৰ কথা, 90 দশকৰ কথা। ঠিক আছিলে, তেতিয়া কেছেট আছিলে, কেছেট মাছ। যেতিয়া জুবিন গাৰ্গৰ অনুষ্ঠান কৰিছিলে তেতিয়া আপুনি কেতিয়াবা মই যাওঁ মাতে লগত যাওঁ। তেতিয়া কেনেকুৱা, তেতিয়া জুবিন গাৰ্গ কেনেকুৱা আছিলে? তেতিয়া চিম্পুল, কেতিয়াবা কিবা যেন চুলি কচাৰ কিবা মেলি আহিব, কেতিয়াবা খোপা বান্ধি আহিব, কিবা কৰি আহিব, কোনো হিচাপ নাই তেতিয়াৰ পৰা। তাৰপিছত যোৰহাটত কিমান বছৰ আছিলে তেখেত? যোৰহাটত প্ৰায় মই 9 বছৰ কাল তেখেতক পালোঁ। তাৰপিছতে গুৱাহাটীত গ'ল, গুৱাহাটীৰ পিছত বম্বে চম্বে গুচি যোৱাৰ পিছত মই লগ হওঁ প্ৰায় খাই গ'ল আৰু থাকি গ'ল। তাৰপিছত পাইছিলোঁ, কেইবাবাৰো পাইছোঁ। বুবু বৰাৰ ষ্টুডিঅ'ত পাইছোঁ, বিবাহত পাইছোঁ, বিবাহ অনুষ্ঠানবিলাকত প্ৰায় পাই থাকিছোঁ। তাৰপিছত এতিয়া আপোনাৰ যোগাযোগ কিমান দিনৰ পৰা নাইকিয়া হৈ থাকিলে? মোৰ প্ৰায় 20 বছৰমানৰ পৰা মোৰ নাইকিয়াই হৈ গ'ল প্ৰায়। আপুনি চেষ্টা কৰিছিলে? কৰিছিলোঁ কিছুদিনৰ আগলৈকে, 20 বছৰ আগলৈকে মই ফোনো কৰিছিলোঁ তেখেতৰ লগত। মোকো কওঁতে মানৱ কেনেকুৱা আছ, তাই কি কথা, ভালনে তোৰ?